নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। অসম চৰকাৰৰ ফালৰ পৰা পুনৰ আপোনালোকৰ 3rd গ্ৰেডত আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ বাবে মাথো আপোনালোকে 10 পাছ 12 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকৰ কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে আৰু কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, সকলো সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ অসম লোকসেৱা আয়োগৰ ফালৰ পৰা এইসমূহ পদ মুকলি কৰা হৈছে আৰু পোষ্ট নেম দিয়া হৈছে আপোনালোকৰ মটৰ ভেহিকেল ইনস্পেক্টৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে। টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 18টা টোটেল ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ আপোনালোকৰ মাহিলী দৰমহা যথেষ্ট ভাল। আপোনালোকে চাব পাৰে 22,000 পৰা আপোনালোকে 97,000 পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহা আপোনালোকৰ দিয়া হ'ব। আৰু আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে আপোনালোকে 10 পাছ 12 পাছ লগতে আপোনালোকৰ 3 ইয়াৰ ডিপ্ল'মা আপোনালোকৰ অটোমোবাইল নাইবা আপোনালোকৰ মেকানিকেল ইঞ্জিনিয়াৰিং কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বয়স বিচৰা হৈছে আপোনালোকৰ চাব পাৰে 21 বছৰৰ পৰা আপোনালোকে 38 বছৰলৈকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এজ ৰিলেক্সনো আপোনালোকৰ দিয়া হৈছে। SC STৰ কাৰণে 5 বছৰ, OBCৰ কাৰণে আপোনালোকৰ 3 বছৰ। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকে অসম লোকসেৱা আয়োগৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু অনলাইন আবেদন আৰম্ভ হৈছে আপোনালোকে চাব পাৰে 18 মাৰ্চৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হ'ব। আৰু আপোনালোকে 17 এপ্ৰিললৈকে এইসমূহ পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।